হেল্ল' বন্ধু বান্ধৱীসকল মাকুজাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ডিব্ৰুগড় এয়া বাহঁত আহিছে ভণ্টি ভাগিন আৰু মিষ্টাৰ আগত আছে সেয়ে আমি গৈ আছোঁ ডিব্ৰুগড় আপোনালোকক দেখাই যাম আমি ক'ত ক'ত যাওঁ আৰু আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো মজা লাগিছে এয়া দিয়ক বহুত পৰিৱৰ্তন মানে ফ'ৰলাইন হোৱাৰ পৰা সঁচাকৈ বহুত পৰিৱৰ্তন হৈ গ'ল ক'ত পাইছে গমেই আগতে ট্ৰেকখন বহুত বেলেগ আছিলে এয়া চব পাৰ হ'লো এতিয়া নন্দনবন এইখন নন্দনবন ৰিচৰ্ট পাৰ হ'লো আমি আজি এইখনত সোমাবলৈ মন আছিলে সোমোৱা নাই সোমাইছা নি বৰ ধুনীয়া বোলে ভিতৰখন ধুনীয়া বুলি কোৱা শুনিছোঁ আৰু নাজানো অঁ ধুনীয়া লাগিছে চোৱা মই সেইফালৰ পৰা উঠাব নোৱাৰো এইখন ইমান ধুনীয়া লাগিছে চোৱা শাৰী শাৰীকৈ অঁ এইখন হৈছে দিচাং ৰিচৰ্ট দিচাং সেইদিনা আহিছিলে কোনোবা এখন দিচাং কিটচেন আমি মানে ঐতিহ্যমণ্ডিত মানে বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ এয়া সেইটো শিৱসাগৰ যাব আমি বাইপাছ হৈ আহিছোঁ ন আমি বাইপাছ হৈ আহিছোঁ এয়া আপোনালোকক দেখাইছোঁ এয়া বাইপাছ আমি সোমালোঁ আৰু বাইপাছ ন সেইফালেদি যাবগৈ এয়া টাউন পাবগৈ আৰু এয়া আমি গৈ আছোঁ আজি হয়তো শিৱসাগৰত ৰখিব নোৱাৰিম ঘূৰি আহোঁতে যদি পাৰোঁ তেতিয়াহ'লে সোমাম শিৱসাগৰত ইমান ধুনীয়া লাগিছে চোৱা আমি আহিছোঁ বেণুধৰ হাজৰিকা ছাৰ্ভিচ ষ্টেচন এইটো পেট্ৰল পাম্প হয় কিন্তু ইমানেই চাফা নহয় পেট্ৰল পাম্পটো আমি বাথৰুম চাথৰুম গ'লোঁ মেলিলোঁ ইয়াতে গৈ মেলি পেলাই আহিছোঁ কিন্তু ইমান চাফা চব একদম নিট এণ্ড ক্লিন হৈ আছে গোটেইখন আপোনালোক যদি কোনোবা ডিব্ৰুগড়লৈ অহা যোৱা কৰে ইয়াত সোমাব বহুত চাফা পেট্ৰল পাম্পটো একদম বাথৰুম চাথৰুম গৈও আমাৰ ভাল লাগিলে বহুত ভাল লাগিলে কিমান বছৰ হ'ল বাইদেউ আপোনালোকৰ এইটো খোলা 5 বছৰ 5 মাহ হৈছে নতুন অঁ বাইদেউহঁতৰ লগত চিনাকি হৈছোঁ আপোনালোক ৰাস্তাটো ইমানেই বেয়া মানে চব ইমান ডাঙৰ গাঁত মানে গাড়ী যাবলৈ দিগদাৰ হৈছে ইমানেই বেয়া ৰাস্তা গাড়ীটো এইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এইখন আমি লখিমী এসাঁজত এসাঁজ খাবলৈ লৈছোঁ আহি পেলাই মানে আহি পাই দোকান হেৰিত ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এয়া আমি সোমাইছোঁ হোটেলত আমি এতিয়া এসাঁজ খাম এটা হ'লে আছে এয়া আমি অৰ্ডাৰ দিওঁ কি খায় এয়া অৰ্ডাৰ দিছে মোৰ মিষ্টাৰে তাৰপিছত আমি চব বহিছোঁ ধুনীয়াকৈ চাফা চব ৰেষ্টুৰেণ্টখন ইমান সুন্দৰ ন আজি য'তে গৈছোঁ ত'তে চাফাই পাইছোঁ ভাল লাগিছে এতিয়া আহি পাই খাই বৈ ল'লোঁ খাই বৈ আজৰি হৈ এতিয়া মোৰ শৈশৱৰ ভাগিনজনী মানে মোৰ লগৰীজনী এফালে ভাগিন হৈছে আৰু এফালে মোৰ লগৰী একেলগে ডাঙৰ হৈছোঁ দুইজনী আমি তাহাঁতি ডিব্ৰুগড়তে থাকে মোৰ বাৰ ছোৱালী সেয়েহে তাইক অকণমান লগ কৰি আহোঁগৈ
কেতিয়া লগ পাওঁ মানে লাগি আছে এক্সাইটেড হৈ আছোঁ পুৰা তাইক লগ কৰিবৰ কাৰণে কাৰণ মানে 15-16 বছৰমান নেকি আমি দেখা সাক্ষাৎ হোৱাই নাই দুইজনী আৰু যেতিয়া মানে তাইক লগ পাম বুলি কেতিয়া আহিবি বুলি সুধিলে ন তেতিয়াৰ পৰা মই মানে বেলেগ এটা এক্সাইটেড হৈ আছোঁ সেইকাৰণে এতিয়া যাওঁ তাইৰ ওচৰত লগ কৰি আহোঁগৈ চাই থাকক এয়া মোৰ বাল্যকালৰ বান্ধৱী মানে মই মাহীয়ে কৈছোঁ মাহীয়ে কৈছোঁ মোৰ বা ছোৱালী আজি মানে 16-17 বছৰৰ মূৰত মই তাইক লগ পাইছোঁ আৰু ফিলিংছটো মানে কি ক'ম আপোনালোকক বুজাই মই ক'ব নোৱাৰোঁ এইক লগ পাই পগলালৈকে হৈ গৈছোঁ আমি দুইজনী কি ক'ম আৰু এইজনী দেখিছে ভালকৈ দেখা যিটো যে তাইৰ ঘৰ আৰু দেখাম এই ফটোখন দেখিলে মোৰ বেয়া লাগিছে মনটো এয়া দেখালোঁ আহিলোঁ লগ পালোঁ কষ্ট কৰি আহিলোঁ যিহেতু পালোঁ যে এইটো মোৰ বাল্যকালৰ বান্ধৱী ঘৰ বুলি ক'ব লাগিব কিন্তু সম্বন্ধত মাহী মাহী মই মাহীয়ে বাইদেউৰ ছোৱালী ফটোখন চাচোন এয়া হৈছে তাইৰ হাজবেণ্ড আমাৰ ল'ৰা উঠাব নোৱাৰে দুইজনী লগ পালোঁ এয়া দেখিছেনে আৰু তাই ইনষ্টাগ্ৰামত তাইক পাই যাব দেই তাই ৰিলচ বনাই থাকে জনাই দিছোঁ আপোনালোকক আৰু আজি লগ পাই খুবেই সুখী আৰু জীৱনত নোপোৱা বস্তু হেৰাই যোৱা বস্তুটো মানে মই আজি ঘূৰাই পালোঁ সেইকাৰণে খুবেই সুখী এতিয়া মোৰ যি হৈ যাওক আৰু মোৰ খুবেই ভাল লাগিলে সঁচাকৈ যাওঁ হা পাৰ্চেল এৰি থৈ নি একো নাই বাৰু দে এৰি থ'বলৈ পামেই মোবাইলটো হাততে আছে চব এৰি থৈ গৈছিলোঁ দেই যাবলৈ মানে মনে বহুত দেৰি হ'ল তাইৰ গাও ভাল নহ'ল সেইকাৰণে অলপ খবৰ খাতি ল'লোঁ আজি আহিছিলোঁ কাৰণে এজন তেখেত নুঠে দেই লাজতে পলাইছে উঠিবলৈ বহুতে লাজ কৰে আহিব এয়া আমি ওলালোঁ ভাগিনীক লগ কৰি আহিলোঁগৈ আৰু খুব ভাল লাগিলে সেয়েহে আপোনালোকক দেখালোঁ আৰু তাইৰ বিষয়ে অকণমান জনালোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই জয় অসম